পোনপ্ৰথমে মই আটাইলৈ মোৰ জয়ন্ত মহোদয়ৰ পৰা স্বাগতম জনাইছোঁ আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ আমাৰ যিটো ইলেকশ্যন আহি আছে তো এই ইলেকশ্যনটোত মই এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু এই প্ৰতিদ্বন্দ্বিতা কৰাৰ মেইন উদ্দেশ্য এটাই আমি যিটো যোৱা 5 বছৰত যিটো দেখিছোঁ আমি এটাই দেখিছোঁ গোটেই পলাশবাৰী সমষ্টিটোত এটা বিশাল অৰাজকতাই এটা ৰাজত্ব কৰিছে যিটো ক'ব পাৰি আপোনাৰ যিটো ৰাজনৈতিক পৰিৱেশ আজিৰ তাৰিখত ৰাজনৈতিক পৰিৱেশটো এটা প্ৰদূষিত কৰি পেলালে গোটেই ৰাজনৈতিক পৰিৱেশটো প্ৰদূষিত কৰি পেলালে যাৰ কাৰণে আমি নিজকে ক'বলৈ লাজ পাওঁ এতিয়া যে আমি পলাশবাৰীৰ বাসিন্দা হওঁ বুলি তো আমাৰ যিমানখিনি পলাশবাৰীৰ আমাৰ শিক্ষিত যুৱক যুৱতী আমাৰ বয়োজ্যেষ্ঠসকল আছে এই কথাটো আটাই উপলব্ধি কৰিছে আটাই চিন্তা কৰিছে যে আমি পলাশবাৰী সমষ্টিৰ পৰা আমি স্থায়ী প্ৰাৰ্থী এজন বিচাৰোঁ যিজন প্ৰাৰ্থীয়ে এই পুৰা পলাশবাৰী সমষ্টিটোৰ লিডিং ল'ব পাৰি এই আটাইবোৰ পৰিকল্পনা লৈ পেলাই মই পলাশবাৰী সমষ্টিৰ হৈ আমাৰ সম্পূৰ্ণ যুৱচাম লগত লৈ আমাৰ বয়োজ্যেষ্ঠসকলক লগত লৈ পেলাই আমি এই পদক্ষেপটো লৈছোঁ এতিয়া পলাশবাৰীত ইয়াৰ আগত বিজেপি আছিলে হয় এইবাৰো বিজেপি প্ৰাৰ্থীগৰাকী যথেষ্ট শক্তিশালী হয় আপুনি কিমান আশাবাদী চাওক পলাশবাৰী সমষ্টিৰ যিটো বিজেপিৰ কেণ্ডিডেট আমি আটাই জানো যে বিজেপিৰ কেণ্ডিডেটজন আমাৰ কোনো পলাশবাৰীৰ স্থায়ী বাসিন্দা নহয় আজিৰ তাৰিখত তো অস্থায়ী বাসিন্দাজনক আমাৰ পলাশবাৰী সমষ্টিৰ ৰাইজে কেতিয়াও ছাপোৰ্ট নকৰে এইটো ধ্ৰুৱ সত্য কথা আমি গাঁৱে ভূঞে ঘূৰিছোঁ চুকে কোণে ঘূৰিছোঁ আমাৰ প্ৰত্যেকজনৰ এটাই অভিযোগ যে আমি বহিৰাগত প্ৰাৰ্থীক আমি কেতিয়াও পলাশবাৰী সমষ্টিত প্ৰাধান্য নিদিওঁ তো এইটো হিচাপত মই নিশ্চিত যে পলাশবাৰী সমষ্টিবাসীয়ে আমাক যিটো আমি স্থায়ী বাসিন্দা আৰু স্থায়ী শিক্ষিত যুৱক তো আমি এই ক্ষেত্ৰত আগবাঢ়ি যাওঁ আমাৰ যিটো ৰাইজৰ সহায় সহযোগ আজিৰ তাৰিখত যথেষ্ট উৎসাহিত তেওঁলোক ৰাইজৰ আদৰ মৰম আমি এতিয়াও বহুত পাইছোঁ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ছিল পংকজ লোচন গোস্বামী হয় তেওঁ শক্তিশালী নিশ্চয় এই দুগৰাকীৰ লগতে আপোনাৰ যুঁজ হ'ব চাগে পংকজ লোচন সন্দৰ্ভত হয় তো পংকজ লোচনদাৰ সন্দৰ্ভত মই বিশেষ ক'বলৈ নাযাওঁ কাৰণ তেখেতো এজন বহুত ছিনিয়ৰ মোষ্ট লিডাৰ্ছ বুলি ক'ব পাৰি আপুনি আজিৰ তাৰিখত আৰু তেখেতৰ যিটো দৃঢ়তা বা তেখেতৰ মতে তেখেতে কৰি আছে তেখেতৰ ষ্ট্ৰেটেজিটো নিশ্চয় বেলেগ আৰু মোৰ ষ্ট্ৰেটেজিটো নিশ্চয় বেলেগ তো এই যিটো থাকিব এই যিটো কম্পিটিশ্যন থাকিব ভাৰ্চেছটো থাকিব তো নিশ্চয় মোৰ লগত পংকজদাৰ আপোনাৰ যিটো কম্পিটিশ্যন হ'ব তো এই দুজনৰ মাজতে যুঁজ হ'ব বুলি মই হয় মই এইটো এজেপি আৰু মই যিটো কেণ্ডিডেট মই নিজে আছোঁ তো আমাৰ দুজনৰ মাজতে যুঁজ হ'ব বুলি মই আশাবাদী আৰু বিজেপিৰ যিটো নেতৃত্ব চাওক যিটো বিজেপি নেতৃত্বাধীন চৰকাৰখন চলিলে ইয়াত মোৰ বহুত ক'বলগীয়া আছে কিন্তু তাৰ ভিতৰত মই জাষ্ট 2-3মান কথাই ক'ম এক নম্বৰ হ'ল হিতাধিকাৰী যিটো ক্ৰিয়েট কৰিলে তেওঁলোকে এই হিতাধিকাৰী ক্ৰিয়েশ্যনে এটা আমাৰ গোটেই সমাজখনক এটা এলেহুৱা দিশত গতি কৰাই লৈ গ'ল আৰু এটা এনেকুৱা প্ৰচেছ কৰি পেলালে যে এইটো এটা যেন ভোট বেংকিং ছিষ্টেমত তেওঁলোকে ইউজ কৰিব বিচাৰিলে যে গোটেই যিখিনি তিৰোতা সন্থা আছে তেওঁলোকক এটা গোট বনাই পেলাই এই গোটটোৰ গোটেই ভোট বেংকিংটো তেওঁলোকে কেপচাৰ কৰাৰ কাৰণে এটা ৰাজ কৰিলে কিন্তু তেওঁলোকে আজিৰ তাৰিখত বুজি পাইছে আমাৰ পলাশবাৰী সমষ্টিৰ প্ৰত্যেকজন মহিলাই বুজি পাইছে যে এইটো কিহৰ কাৰণে এই প্ৰচেছটো কৰিলে বা কিহৰ কাৰণে দিলে কিন্তু তেওঁলোকে আজি বুজি পাইছে যে যদিও এইটো লৈছে কিন্তু তেওঁলোকে কেতিয়াও এইটোৰ বিনিময়ত তেওঁলোকৰ বহুমূলীয়া ভোটটো এইবাৰ ভুলক্ৰমেও বিজেপিক প্ৰদান নকৰে এইটো ঘটীয় সত্য আৰু কথা আপুনি চিম্বল হয় মই চিম্বল পাইছোঁ ভায়লিন যিটো আটাই চিনি পায় আটাইৰে ফেভাৰেট তো ভায়লিনটো হ'ব মোৰ প্ৰতীক চিহ্ন শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু